ৰাতিপুৱা এই বাবাই ক'লে চৰাই এটা এইখিনি আছিলে, এনেকুৱা দেখিছিলোঁ। তাৰপিছত মই গৈ এনেকৈ চালোঁ, ঢাপত গ'লোঁ, গৈ পেলাই দেখিলোঁ যে চৰাইটো ঢাপত এই আলমুকুটাকে এনেকৈ শুই আছে। তাৰপিছত লাহেকৈ তাক ধৰি আনি ঘৰলৈ লৈ আহিলোঁ। ঘৰত আনি মাছ দুটা খোৱাৰ পিছত সি অকণমান তজীয়া হ'ল। আমাৰ হেৰিয়ে খবৰ দিলে, দিয়াতে মানে ফৰেষ্টৰ মানুহ আহি এই বস্তু চৰাইটো চঞ্জি লৈছে। আমি আজি গম পালোঁ অফিচত থকা অৱস্থাতে কেকুৱাৰবাৰী জেগাত নয়ন শইকীয়া নামৰ এজন যুৱকে এটা দুপ্ৰাপ্য চৰাইটোৰ নাম হ'ল মণিয়ৰি। এইটো প্ৰায় আজি আমি নাপাওঁৱেই, মানে আজি কিবা কপাল ভাল জহতে পোৱা হৈছে। আৰু নয়ন শইকীয়াক মই ধন্যবাদ দিছোঁ। তেওঁ এটা দুপ্ৰাপ্য চৰাই যে উদ্ধাৰ কৰি আমাক দিছে। আৰু লগতে মোৰ মৰমৰ একে দাদা, তেখেতে গছৰ লগত জড়িত আৰু লগত চৰাই চিৰিকটি মাছৰ পৰা ধৰি সকলো প্ৰকৃতিপ্ৰেমী আমাৰ বকুল গগৈ ডাঙৰীয়া, তেখেতৰ সহযোগিতাত আমি এই চৰাইটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ। আৰু স্থানীয় লোকক সকলোকে ধন্যবাদ দিছোঁ, যাতে ভৱিষ্যতেও যাতে এনেকুৱা দুপ্ৰাপ্য যদি চৰাই চিৰিকটি পায় তেতিয়াহ'লে উদ্ধাৰ কৰি আমাক যাতে দিয়ে। চৰাইটো বৰ্তমান এতিয়া আমি অফিচত নিম। অফিচত নি তাক অলপ দুৰ্বল হৈ আছে, খাদ্যৰ অভাৱত সি আছিলে। খাদ্য খুৱাই আমি ৱাইল্ড লাইফক লগত যোগাযোগ কৰি ৱাইল্ড লাইফক হেণ্ডঅভাৰ কৰিম। এই চৰাইটো আজিলৈকে দেখা নাই। এইটো সংখ্যা খুব কম পৃথিৱীত। এতিয়া আমাৰ গগৈ ডাঙৰীয়াই ক'লে মানে ৱৰ্ল্ডত 30,000ৰ তলতহে আছে। তাৰ ভিতৰতে আমাৰ অসমত অলপ পোৱা যায়। অসমত পোৱা যায় যদি আমি গহপুৰত এইবাৰ প্ৰথম পাইছোঁ। এইটো ই মাছ খায় আৰু পানীৰ তলতে বহুত সময় থাকিবও পাৰে, চিকাৰ কৰি মাছৰ চিকাৰ কৰে। এইটো মণিয়ৰি, ই মানে মাছ খোৱা চৰাই, ৱেটলেণ্ডত থাকে। আৰু আমাৰ গহপুৰৰ ৱেটলেণ্ডত এই চৰাইটো আছে। আৰু এইটো মানে গোটেই বিশ্বত এইটো মানে অতিকে এণ্ডেঞ্জাৰ্ড স্পেচিছ। আৰু 30,000তকৈ ইয়াৰ পপুলেশ্যন কম আছে। আৰু আমাৰ অসমতহে ইয়াৰ আছে, যিহেতু আমাৰ ভাৰতবৰ্ষৰ ৱেটলেণ্ড অসমে হয়, ৱেটলেণ্ডৰ ভূমি। আৰু অসমৰ ভিতৰত আমাৰ গহপুৰখন যথেষ্ট ৱেটলেণ্ড আছে। আৰু এই ৱেটলেণ্ডত এই চৰাইটো আমি এইটো দেখি থাকোঁ। চৰাইটো অৱশ্যে একেবাৰে মেইন ৱেটলেণ্ডকেইখনতহে আছে। আৰু ইয়াৰ নজৰত নপৰে, মানে কি ইয়াৰ পানী কাউৰী বুলি মানুহে ভাবি লয়, কিন্তু আমাৰ ইয়াত আমাৰ গহপুৰৰ বিভিন্ন ৱেটলেণ্ডত আছে। তো এই হাইৱেৰ পৰা দক্ষিণাঞ্চলত এই চৰাইটো আমি দেখিবলৈ পাওঁ, মাজে মাজে মই দেখিবলৈ পাওঁ। আৰু